তাই মানে 21 লাষ্টৰ প্ৰায় বুলি ক'ব পাৰি। গুৱাহাটীত পূৰবী বুলি এগৰাকী মানে লগৰ মই বাৰেকৰ নিচিনা তাই মাতি পঠাই দিলে ঘৰত থকাতকৈ গুৱাহাটীলৈ গুচি আহিলে মোৰ লগতে থাকিবি কাম বন কৰিবি তেনেকৈ বুলি পঠিয়াই দিয়াহে মই কিন্তু এবাৰো গুৱাহাটীলৈ যোৱা নহ'ল। ক'ত কি কৰিছে কি নাই কৰা মই সেইবোৰ বিশেষকৈ নাজানো। মাত্ৰ গুৱাহাটীত আছে বুলি জানো। পূৰবীৰ লগতে কিছুদিন আছিলে তাৰপিছত এতিয়া পূৰবীৰ নাম লগ আজি বেছি দিন হোৱা নাই 15 দিনমান হৈছে নেকি যে মোৰ ওচৰৰ পৰা তাই গুচি গ'ল বেলেগ ৰুমত ৰুম ল'লে আৰু বেলেগকৈ থাকে তেনেকৈ বুলিহে মোক জনাইছে। বিশেষ কি হ'ল কি নাই মই এতিয়া নাজানো, ক'ব নোৱাৰোঁ। আপুনি ঘটনা কি বুলি গম পায় এতিয়া? মই ডাঙৰটোৰ মুখত শুনিছোঁ, জাগুনৰ পৰা ফোন কৰিছে ডাঙৰটোৱে যে ননৰ এক্সিডেণ্ট হ'ল। কিমান কি এক্সিডেণ্ট নাজানো, গতিকে অলপ হেৰি নেকি অলপ চিৰিয়াছেই নেকি তেনেকৈ বুলি ক'লে মানে। সেইবুলি কৈছে যে আমি গধূলি সময়ত তোমাৰ মানে টিকেট কাটি লৈ ভাইটিৰ লগত দুয়োটাই আমি গধূলি সময়তে ৰাওনা কৰিম গুৱাহাটী তেনেকৈ বুলি ক'লে। এতিয়া সৰুটো নাই, এতিয়া আহিব অলপ সময়ত পিছতে পাবহি। তাৰপিছতে ঘৰত বৰ্তমান মই অকলে আছোঁ। এতিয়া ঘৰত নাই কোনো। ডাঙৰটো যাব আৰু সৰুটো যাব, সিহঁতি দুটাই যাব। এটা ভায়েক হয় এটা ককাই হয়। কি কৰি আছিলে তাই গুৱাহাটীত গম পাই নেকি? গুৱাহাটীত বিশেষকৈ মই একো নাজানো। আজি ইমানেই হ'ল যদি মই এদিনো নগ'লোঁ। মাতি আছিলে প্ৰায়, মই অকলীয়াৰ কাৰণে মই বোলো যাব নোৱাৰোঁ, গতিকে আজিলৈকে যোৱা নহ'ল। কি কৰিছিলে কি নাই তাইহে জানিব। তাইৰ লগত আজি ধৰ দুদিনৰ আগতে তাই ফোন কৰিছিলে মোলৈ। ফোন কৰি ক'লে যে পইচা পাতি কিবা দৰকাৰ হৈছে যদি ক'বি বোলো এইকেইদিনতে পঠিয়াই দিম। মই ক'লোঁ যে মোৰ ডিব্ৰুগড় মেডিকেল যাব লাগে, চকুৰ অলপ অসুবিধা হৈছে, গতিকে চকুকেইটা দেখাবৰ কাৰণে যদি পাৰ দিবি 2-4 হাজাৰ টকা তেনেকৈ বুলি কৈছিলোঁ। কিন্তু আজি কাইলৈৰ ভিতৰতে দিয়া কথা আছিলে। এতিয়া লাষ্ট এতিয়া কি হৈছে কি নাই মই বিশেষকৈ নাজানো, এতিয়া খবৰ পাইছোঁ। ঘটনাটো সম্পৰ্কে মই একো গম নাপাওঁ। যেতিয়া নিউজত ওলাইছে তেতিয়াহে মই সম্পূৰ্ণ গম পাওঁ। তেনেকৈ সেইটো দিয়া হেৰিয়ত এতিয়া ডেথ হোৱাৰ পিছতহে গম পাইছোঁ আৰু বাকী আগৰ একো গম নাপাওঁ। 2 বছৰমান হ'ল নেকি জানো। ইমান সঠিক লিখিত হিচাপে আমাৰ হেৰি নাথাকে যে আহিছিলে তাই। এতিয়া কি NGOত কাম কৰি আছিলোঁ, কি NGOত কাম কৰি আছে সেইটো আমাক ইমান বিশেষ নজনাই। আহিছিলে এতিয়া ভতিজাজন, ভায়েক এজন আছে, দেউতাক আছে, ককায়েকজন থাকে জাগোনত। কিমান দিন থাকিলে জানো সিমান এটা হেৰি কৰিবলৈ নহ'ল আৰু থাকিব। আছে ছোৱালী এজনী আছে। কিন্তু কেইবছৰ হ'ল জানো ময়ো নাজানো। হেৰি আইতাৰ ঘৰতে থাকে। এবছৰমান আগত জানুৱাৰীত আহিছে। অনুমান মানে এতিয়া বাতৰিত দেখিহে হেৰি পাইছোঁ আৰু এতিয়া কোনোবা এজনে কিবা হেৰিয়ত ধৰা পৰিছে বোলে। এতিয়া যদি এইটো দোষীক শাস্তি দিব লাগে আৰু মোৰ পিনৰ পৰা সেইটোৱে কৈছোঁ। খুৰীয়েকে মোক মাতিলে এনেকৈ হাত বাল্টি তাৰপৰা আহিলোঁ। অহাৰ পিছত খুৰীয়েকে কৈছে মানে এক্সিডেণ্ট হ'ল কৈছে নন সেনেকৈ বুলি ক'লে। মানে নন বুলি কওঁ আমি ওচৰত। ভায়েকক সুধিছোঁ হয় না নন এক্সিডেণ্ট হ'লতো কিমান দুখ পালে, বেয়াকৈ দুখ পালে কোৱা শুনিছোঁ সেনেকৈ বুলি ক'লে। বাপেকক কৈ থোৱা শুনিছোঁ যাব বুলি পিনে সেই আগতে হ'লাকেইটা আগত ককায়েকে ভায়েকে যাব ওলাইছে বুলি কৈছে আকৌ। গুৱাহাটীত থকা কিমান দিন হ'ল? গুৱাহাটীত হ'ল 6-7 বছৰ। হ'ল 8 বছৰ। তাৰপিছত ঘৰত আছিলে, ঘৰলৈ আহিছিলে, তাতে আছিলে। সহিয়কৰ পৰা থাকিব নোৱাৰোঁ বুলি কোৱাত বাপেকে লৈ আহিলে। তাৰপিছত গুৱাহাটী গৈছে। কি কাম কৰে বুলি জানে? NGOত কৰে বুলি কোৱা শুনো। বাপেকে সেনেকৈ কয় আকৌ NGOত কৰে। ছোৱালী এজনী আছে, 2জনী আছিলে। এজনী এবছৰ নোহোৱা পায়, ব্ৰেইন টিউমাৰ হৈ নাইকিয়া হ'ল। 9 বছৰ। সেই এতিয়া থকাজনী যে ছোৱালীজনীৰ বয়স 9 বছৰ। খুৰীয়েকে কৈছিলে বুলি 9 বছৰ হৈছে বুলি। জানুৱাৰীত আহিছিলে যোৱা বছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।